মহাভাৰতত উল্লেখিত মতে মানে এবাৰ কি হৈছিল, গুৰুদ্ৰোণে ধৃতৰাষ্ট্ৰৰ ৰাজসভালৈ গৈছিল আৰু কৈছিল যে মই কৌৰৱ আৰু পাণ্ডৱসকলক মানে শিক্ষা দিব বিচাৰিছোঁ। তেওঁলোকসকলক অস্ত্ৰ শস্ত্ৰ সম্বন্ধে যিখিনি জ্ঞান লাগে, সাম্যক জ্ঞান, সেইখিনি মই দিম। তো সেইটো কাৰণে সেইকাৰণে মানে ধৃতৰাষ্ট্ৰ আছিল পুত্ৰৰ প্ৰতি অন্ধ প্ৰেম, মানে দুৰ্যোধনক খুবেই ভাল পাইছিল ধৃতৰাষ্ট্ৰই। তো তেখেতে মানে মানা কৰিলে যে আপুনি শিক্ষা দিব পাৰে, গুৰু হৈ আপুনি শিক্ষা দিয়ক, কিন্তু হস্তিনাপুৰত মোৰ ৰাজ্যৰ ভিতৰত থাকি আপুনি শিক্ষা দিব লাগিব। কিন্তু সেইটো কাৰণে কি হয়, মানে গুৰুদ্ৰোণে ধৃতৰাষ্ট্ৰক কৈছিল যে যেনেকৈ মৌৱে এখন সোৱাদযুক্ত মৌচাক গঠন কৰিবৰ বাবে দূৰলৈ গৈ ফুলৰ ৰেণুবোৰ সংগ্ৰহ কৰি এখন সোৱাদযুক্ত মৌচাক গঠন কৰে, ঠিক তেনেকৈ বিদ্যাৰ্থী জীৱনতো শিক্ষাৰ্থীসকলে দূৰলৈ ঘৰৰ পৰা বাহিৰত গৈ জ্ঞান লাভ কৰিহে শিক্ষা লাভ কৰিব পাৰে। সেইটো কাৰণে কি হয়, মানে এটা সংস্কৃতত আমাৰ শ্লোক আছে যে কাকশ্ৰেষ্ঠ শ্লাননিদ্ৰা গৃহত্যাগী অল্পহাৰী। শেষত যিটো গৃহত্যাগী, এইটো কাৰণতে কয় শ্লাননিদ্ৰা গৃহত্যাগী, কাকশ্ৰেষ্ঠ বাগধেনা শ্লাননিদ্ৰা অল্পহাৰী গৃহত্যাগী। এই গৃহত্যাগী গুণটো এই মহাভাৰতৰ এই ঘটনাটোক লৈ ক'ব পাৰি। এই 5টা গুণ বিদ্যাৰ্থীৰ জীৱনত থকাটো অত্যন্ত প্ৰয়োজন। কাকশ্ৰেষ্ঠ মানে কাউৰীৰ দৰে প্ৰয়াস কৰি থাকিব লাগিব। বাকধ্যান মানে বগলীৰ দৰে ধ্যান কৰিব লাগিব, এটা এটেম মিছ যাব নোৱাৰে যাতে। শ্লাননিদ্ৰা মানে কুকুৰৰ দৰে টোপনি, কুকুৰে যেনেকৈ শুই আছে কিন্তু ঘপককৈ সাৰ পাই যায়, শ্লাননিদ্ৰা। অল্পহাৰী, বেছি খাব নালাগিব, যিখিনি শৰীৰক প্ৰয়োজন সেইখিনিয়ে খাব লাগিব। শ্লাননিদ্ৰা অল্পহাৰী এট দ্য এণ্ড গৃহত্যাগী, ইউ শুড চেক্ৰিফাইচ ইয়'ৰ হোম। ঘৰ ত্যাগ কৰিব লাগিব। যদি জ্ঞান লাভ কৰিব লগা হয়, ঘৰৰ পৰা বাহিৰত যাব লাগিব, দূৰত যাব লাগিব। এই 5টা গুণ থাকিবই লাগিব, থকাটো প্ৰয়োজন, তেতিয়াহে একোজন মহিৰথী হৈ উঠিব পাৰি। বিদ্যাৰ্থী জীৱনত এই 5টা গুণ থকাটো অত্যন্ত প্ৰয়োজন।